নমস্কাৰ মই এপলিনা টাইমিজলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ ভ্ৰমণৰ পিছতে এতিয়া শিৱসাগৰ ৰাজনৈতিক পৰিৱেশ সলনি হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া হুৰাহুৰে কংগ্ৰেছৰ ভেটি হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া হুৰাহুৰে হৈছে কংগ্ৰেছৰ ভেটি ৰাইজৰ দলৰ ভেটি কংগ্ৰেছৰ দুৰ্গখ্যাত এটা স্থানত এতিয়া শিৱসাগৰত হুৰাহুৰে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে একেদিনাই ৩ শতাধিক পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এয়া কংগ্ৰেছৰ দুৰ্গত মুখ্যম আঘাত নিৰ্বাচনৰ প্ৰাক্ষণত লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই বিৰোধী দলত এতিয়া লাগিছে হাহাকাৰ বিৰোধীৰ ভেটি খহাই হুৰাহুৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে পুৰুষ মহিলাই কংগ্ৰেছৰ দুৰ্গ খহাই ৩ শতাধিক পুৰুষ মহিলাৰ বিজেপিত যোগদানৰ খবৰ মুখ্যমন্ত্ৰী শিৱসাগৰ ভ্ৰমণৰ পিছতে খহিল কংগ্ৰেছৰ ভেটি শিৱসাগৰ দুলা কাষৰীয়াত কংগ্ৰেছৰ দুৰ্গত এয়া মুখ্যম আঘাত কংগ্ৰেছৰ দুৰ্গ খহাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে শ শ পুৰুষ মহিলাই প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে ৩ শতাধিক পুৰুষ মহিলাই বিজেপিত যোগদানৰ পিছত এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ সদ্য দলত ত্যাগী মহিলাসকলৰ বিশেষকৈ মহিলাসকল এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে উল্লেখ কৰিব লাগিব যে ৰাজ্য চৰকাৰখনে বৰ্তমান বহু অভিলাষী আঁচনি আনিছে আৰু যাৰ জৰিয়তে মহিলাসকল উপকৃত হৈছে আজিৰ দিনত আৰু মহিলা ঘৰৰ ভিতৰত কেৱল মাত্ৰ এগৰাকী গৃহিণী হিচাপে পৰিচয় নহয় এগৰাকী মহিলাই নতুন পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে উদ্যোগী মহিলা হিচাপে প্ৰতিষ্ঠিত ব্যৱসায়ী মহিলা হিচাপে নিজক স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তৎপৰতাত বা নেতৃত্বত যিসমূহ অভিলাষী আঁচনি মুকলি কৰিছে এই আঁচনিৰ জৰিয়তে মহিলাসকলে আজিৰ দিনত নতুন পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু যাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে সমগ্ৰ দেশৰ মহিলাসকল শিৱসাগৰটো ব্যতিক্ৰম নহয় যি সময়ত শিৱসাগৰৰ এমএলএ হিচাপে অখিল গগৈ নিজকে গৌৰৱী এমএলএ বুলি কৈছিলে আৰু শিৱসাগৰত তেওঁ জিকিবই বুলি কৈছিলে শিৱসাগৰৰ গৌৰৱী এমএলএ শিৱসাগৰত তেওঁ জিকিবই এনেধৰণৰ এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিলে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ লাখপতি আঁচনিৰ চেক বিতৰণৰ বাবে শিৱসাগৰত যিকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে এই কাৰ্যসূচীৰ পিছতে শিৱসাগৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণৰূপে সলনি হৈ পৰা পৰিলক্ষিত হৈছে এতিয়া কেৱল মাত্ৰ শিৱসাগৰৰ প্ৰতিগৰাকী লোকৰ মুখে মুখে বিজেপি জয় জয়কাৰ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভণ্টি আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ অহা মহিলাসকলে ক্ষোভ উজাৰিছে যে তেওঁলোকে বছৰ বছৰ ধৰি কংগ্ৰেছ দলৰ বাবে তেওঁলোকে কাম কৰিছে প্ৰাক্তন বিধায়ক কুশল দেউৰীৰ নেতৃত্বত আজি যি বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল এই যোগদান কাৰ্যসূচীত যিসকল মহিলাই আজি যোগদান কৰিবলৈ আহিছে তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে দীৰ্ঘ বছৰ ধৰি কংগ্ৰেছৰ বাবে তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰি আহিছিলে কংগ্ৰেছৰ বাবে তেওঁলোকে প্ৰচাৰ চলাইছিল প্ৰতিটো নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁলোকে কংগ্ৰেছৰ বাবে দৌৰিছিল কিন্তু সেই সকল মহিলাই আজিৰ দিনত কংগ্ৰেছৰ পৰা কি পালে ওপৰৰ পৰা সকলো আহে চৰকাৰে সকলো দিছে কেন্দ্ৰত বিজেপি চৰকাৰ আছে কেন্দ্ৰৰ পৰা সকলো দিছে কিন্তু কংগ্ৰেছৰ লোক হোৱাৰ বাবে তেওঁলোকে কোনো ধৰণৰ সুবিধা নাপালে কংগ্ৰেছৰ যিসকল ওপৰৰ লোক আছে শিৱসাগৰ দুলা কাষৰীয়া পঞ্চায়তৰ অন্তৰ্গত সেই লোকসকলে সকলো হৰণ কৰি লৈছে গতিকে এই লোকসকলৰ হাতলৈ একো নাযায় এই মহিলাসকলে আজিলৈকে একো নাপায় যাৰ বাবে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে এই সকল লোকে ৩ শতাধিক পুৰুষ মহিলা এতিয়া মুখে মুখে কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ শুনিবলৈ পোৱা গৈছে এফালে ৩ শতাধিক পুৰুষ মহিলাক আজি দলীয় বস্ত্ৰ আৰু টুপিৰে ভাৰতীয় জনতা পাৰ্টিয়ে এনেধৰণে দললৈ আদৰণি জনাইছে এতিয়া ৰাজ্যত নিৰ্বাচনী গৰম বতাহ নিৰ্বাচনী ৰণডংকা বাজিছে শাসক বিৰোধী কোনো ৰৈ থকা নাই শাসক বিৰোধী সকলোৱে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু বিশেষকৈ বিৰোধীৰ বাবে শিৱসাগৰ যেহেতু অতিকৈ আকৰ্ষণীয় হৈ পৰিছে বিৰোধীৰ বাবে কাৰণ বিৰোধীয়ে এতিয়া শিৱসাগৰ সমষ্টিত কিদৰে পুনৰ প্ৰতিষ্ঠা কৰিব
পাৰে তাৰ বাবে আচলতে অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈয়ে নিজে এই কথা উল্লেখ কৰিছে যে তেওঁ গৌৰৱী এমএলএ শিৱসাগৰ কিন্তু গৌৰৱী এমএলএ শিৱসাগৰৰ অখিল গগৈক এতিয়া এনেধৰণে সকলো তেওঁৰ যি আত্মবিশ্বাসক নস্বাত কৰি এই সকল লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ নেতৃত্বত বিশাল যোগদান কাৰ্যসূচীত যোগদান কৰিবলৈ এনেধৰণে ওলাই আহিছে পুৰুষ মহিলা প্ৰতিগৰাকী পুৰুষ মহিলাৰ মুখে মুখে কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে বিৰোধী দলক কটাক্ষ কৰি বিৰোধী দলৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ উত্থাপন কৰি এনেধৰণে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ৩০০ পুৰুষ মহিলাই আৰু নিৰ্বাচনৰ প্ৰাক্ষণতে এনেধৰণে কংগ্ৰেছৰ দুৰ্গখ্যাত ৰাইজৰ দলৰ দুৰ্গখ্যাত শিৱসাগৰত ইটোৰ পিছত সিটো স্থানত ইটোৰ পিছত সিটো পঞ্চায়তত ভেটি খহি ভাৰতীয় জনতা পাৰ্টি শক্তিশালী হোৱা পৰিলক্ষিত হৈছে যি সময়ত শিৱসাগৰত বিধায়ক হিচাপে অখিল গগৈয়ে আশা কৰি আছে কিন্তু সেই সময়তে সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে আৰু বিশেষকৈ উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী শিৱসাগৰ ভ্ৰমণৰ পিছতে এতিয়া সম্পূৰ্ণৰূপে শিৱসাগৰৰ প্ৰতিগৰাকী পুৰুষ মহিলাৰ মন সলনি কৰিছে বিৰোধী দল ত্যাগ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমি আগতে আছিলোঁ কংগ্ৰেছ দলত তাত যিখিনি সুবিধা পাবলগীয়া আছে মানে সেইখিনি আমি পোৱা নাই কিন্তু এতিয়া আমি ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছোঁ কাৰণ কেলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক বহুতখিনি মানে সহায় কৰিছে মহিলাসকলক বহুতখিনি মানে তেওঁ উৎসাহ দিছে আমি আজি সেইখিনি দেখি শুনি তাৰপৰা আহি ইয়াত জইন কৰিছোঁ আৰু আগলৈ আমি আৰু তেওঁলোকৰ পৰা সুবিধা পাম বুলি এটা আশা লৈয়ে আহিছোঁ যাতে আমাৰ এই আশা পূৰ্ণ হওক আৰু সকলো আমাৰ মহিলা আহিছে সকলোৱে সেইখিনি সুবিধা পাইছে কাৰণে আহিছে সেইখিনি আপোনালোকেও যাতে তেওঁ যিমান পাৰে আগলৈ আগুৱাই দিব তেওঁলোককো সহায় কৰি আগবঢ়াই নিয়ক আৰু আজি আমাৰ বহুতেই ভাল লাগিছে আজি আমি জনতা পাৰ্টিত যোগদান কৰিছোঁ কাৰণ কেলে সুবিধা লাগে আজিকালি সুবিধা নহ'লে চব মিছা যিখিনি তেওঁলোকে আমাক সহায় কৰিছে মহিলাসকলক বিশেষকৈ কৰিছে সেই কথাটো মই বাৰম্বাৰ কৈছোঁ কাৰণ মহিলাসকলে সুবিধা পাইছে কাৰণে তেওঁলোকত আজি আগবাঢ়ি যাব পাৰিছে যোৱাকালি আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি চেক পাইছোঁ গোটৰ মহিলাসকলে সেইকাৰণে সেইখিনিত আমি বহুতখিনি সুবিধা পাইছোঁ সেইকাৰণে আন দলৰ প্ৰতি আমাৰ কোনো মানে হেৰি নাই আমি এই ভাৰতীয় জনতা পাৰ্টিতে যোগদান কৰিছোঁ আমি ইয়াতে থাকিম বুলি এটা মানে স্থিৰভাৱে কথা দিছোঁ আৰু ইয়াতে আমি তেওঁলোকক সহায় সহযোগ কৰি যাম বুলি আমাৰ মানে নিজৰ মন্তব্য হয় বছৰ আছিলোঁ কিন্তু ওপৰৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি আমাক হেৰি দিছে আঁচনিবিলাক দিছে তেওঁ যেনেকৈ কৈছিলে ধৰক তেনেকৈ তেওঁ কথা পালন কৰিলে আমি সেইখিনি দেখিয়ে ভাল পালোঁ আৰু সেইটো কাৰণে আমি বিজেপিত হেৰি কৰিছোঁ আৰু তেওঁ যিখিনি সুবিধা দি আছে সেইখিনি আমি ভালেই পাইছোঁ আমি ভাল পাইছোঁ তাৰ কথা শুনি আগলৈও তেওঁ যাতে আমাক এনেকৈ হেৰি কৰি থাকে আগুৱাই নিয়ে আজি আমাৰ শিৱসাগৰ সমষ্টি একেবাৰে সীমাৰ দোলাকাষৰীয়া পঞ্চায়তত আজি আমাৰ প্ৰায় 300 ওচৰা-ওচৰি আমাৰ ইয়াৰ কংগ্ৰেছৰ বিশেষভাৱে এইটো কংগ্ৰেছৰ দুৰ্গ আছিলে এই দুৰ্গ ভেদ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ইয়াত এটা ভাল চিন্তম আমি দেখা পাইছোঁ সেইটো হ'ল কি আজি যোগদানটোত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে ইয়াত বিশেষভাৱে ইছলাম সমাজৰ মানুহ আহিছে আৰু আমাৰ গাৰ্ডেনৰ মানুহ যথেষ্ট আজি আছে আৰু আমাৰ লোকেল যিখিনি দুই এজন তেনেকুৱা মানুহো যোগদান কৰিছে এইটো এটা আমাৰ কাৰণে খুব ভাল লক্ষণ যোৱা সময়ছোৱাত আমি দেখিছোঁ যে ইছলাম সমাজে বিশেষভাৱে আমাৰ লগত সহযোগিতা কৰা নাছিলে এইবাৰ বিভিন্ন প্ৰান্তত সকলোৱে ওলাই আহি একে মুখে চবেই কৈছে যে আমাক ডেভেলপমেণ্ট লাগে আমাক উন্নয়ন লাগে যিখিনি কাম আজি ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আছে যিখিনি কাম যোৱা চৰকাৰবিলাকে নকৰিলে আজি আশাৰ এটা ৰেঙনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা দেখা পাইছে আৰু যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যিদৰে কথা দিছিলে কথামতে যোৱাকালি তেওঁ কামখিনিও কৰি থৈ গ'লি আৰু কেইবাটাও কামৰ কথাও তেওঁ ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ কথাখিনি কৈছে যিখিনি আমাক প্ৰয়োজন আছে শিৱসাগৰ জনসাধাৰণৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে সেইখিনিও এটা আশ্বাস দিয়াৰ পাছত
ধাৰাবাহিকভাৱে বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে বিশেষভাৱে কংগ্ৰেছ আৰু নতুনকৈ ক'ৰবাত যোৱা পঞ্চায়ত ইলেকশ্যনৰ ৰাইজাৰ দলতো গৈছিলে, ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলিছিলে। যিসকলে ইলেকশ্যন খেলিছিলে তেওঁলোক এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিলৈকে তেওঁলোক পুনৰ ঘূৰি আহিছে। টেম্পোৱাৰী আছিলে তেওঁলোক, একচুৱেলি তেওঁলোক ৰাইজৰ দল কি নাজানে, ৰাইজৰ দল বুলি যে এটা দল নাই, অকল এজন ইণ্ডিপেণ্ডেণ্ট মানুহ এইটো বুজি পোৱা নাছিলে। আজি ৰাইজে বুজি পাইছে আৰু নিৰ্দলীয় মানুহ এজনে একো কৰিব নোৱাৰে সেই কথাটো বুজি পাইছে। আৰু সেইটো কাৰণে তেওঁলোকৰ দলৰ পৰা বিভিন্ন নেতৃত্ব এতিয়া অখিল গগৈ লগ এৰি পিনে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। হয়, আজি আমাৰ শিৱসাগৰ সমষ্টি একেবাৰে সীমাৰ দোলাকাষৰীয়া পঞ্চায়তত আজি আমাৰ প্ৰায় 300 ওচৰা-ওচৰি আমাৰ ইয়াৰ কংগ্ৰেছৰ, বিশেষভাৱে এইটো কংগ্ৰেছৰ দুৰ্গ আছিলে। এই দুৰ্গ ভেদ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ইয়াত এটা ভাল চিন্তম আমি দেখা পাইছোঁ, সেইটো হ'ল কি আজি যোগদানটোত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। ইয়াত বিশেষভাৱে ইছলাম সমাজৰ মানুহ আহিছে আৰু আমাৰ গাৰ্ডেনৰ মানুহ যথেষ্ট আজি আছে আৰু আমাৰ লোকেল যিখিনি দুই এজন তেনেকুৱা মানুহো যোগদান কৰিছে। এইটো এটা আমাৰ কাৰণে খুব ভাল লক্ষণ। যোৱা সময়ছোৱাত আমি দেখিছোঁ যে ইছলাম সমাজে বিশেষভাৱে আমাৰ লগত সহযোগিতা কৰা নাছিলে। এইবাৰ বিভিন্ন প্ৰান্তত সকলোৱে ওলাই আহি একে মুখে চবেই কৈছে যে আমাক ডেভেলপমেণ্ট লাগে, আমাক উন্নয়ন লাগে। যিখিনি কাম আজি ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আছে, যিখিনি কাম যোৱা চৰকাৰবিলাকে নকৰিলে, আজি আশাৰ এটা ৰেঙনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা দেখা পাইছে। আৰু যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যিদৰে কথা দিছিলে, কথামতেই যোৱাকালি তেওঁ কামখিনিও কৰি থৈ গ'লহি আৰু কেইবাটাও কামৰ কথাও তেওঁ ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ কথাখিনি কৈছে, যিখিনি আমাক প্ৰয়োজন আছে শিৱসাগৰ জনসাধাৰণৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে। সেইখিনিও এটা আশ্বাস দিয়াৰ পাছত ধাৰাবাহিকভাৱে বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে বিশেষভাৱে কংগ্ৰেছ আৰু নতুনকৈ ক'ৰবাত যোৱা পঞ্চায়ত ইলেকশ্যনৰ ৰাইজাৰ দলতো গৈছিলে, ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলিছিলে। যিসকলে ইলেকশ্যন খেলিছিলে তেওঁলোক এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিলৈকে তেওঁলোক পুনৰ ঘূৰি আহিছে। টেম্পোৱাৰী আছিলে তেওঁলোক, একচুৱেলি তেওঁলোক ৰাইজৰ দল কি নাজানে, ৰাইজৰ দল বুলি যে এটা দল নাই, অকল এজন ইণ্ডিপেণ্ডেণ্ট মানুহ এইটো বুজি পোৱা নাছিলে। আজি ৰাইজে বুজি পাইছে আৰু নিৰ্দলীয় মানুহ এজনে একো কৰিব নোৱাৰে সেই কথাটো বুজি পাইছে। আৰু সেইটো কাৰণে তেওঁলোকৰ দলৰ পৰা বিভিন্ন নেতৃত্ব এতিয়া অখিল গগৈ লগ এৰি পিনে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। হয়, আজি আমাৰ শিৱসাগৰ সমষ্টি একেবাৰে সীমাৰ